আপডেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাৰ বাবে ভাল খবৰ লৈ আহিছো। শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত সোমাব 10,000 টকা। আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। শীঘ্ৰেই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব এই ধন। আত্মসহায়ক গোটৰ মহিলাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। গোটৰ মহিলাসকলে শীঘ্ৰেই লাভ কৰিব 10,000 টকা। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলক 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু ইয়াৰ বাবে এতিয়া সাজু হৈছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিব শীঘ্ৰেই মহিলাসকলে। শীঘ্ৰেই ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে ধন প্ৰদানৰ সময় ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ক্ষীপ্ৰ গতিত চলা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায়ত। এতিয়া ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া যিটো চলি আছে প্ৰায় শেষ হৈছে। 28 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব ভেৰিফিকেশ্যন। ডিচেম্বৰ মাহৰ ভিতৰতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে শেষ হ'ব আৰু ভেৰিফিকেশ্যনৰ পিছতে গোটৰ মহিলাৰ একাউণ্টত সোমাব ধন আৰু ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ পিছতে ধন সোমাব মহিলাসকলৰ একাউণ্টত। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ। যিসকল মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত সেই মহিলাসকলক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু সেই প্ৰতিশ্ৰুতি এতিয়া পূৰণ কৰাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ। কিয়নো ইতিমধ্যে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া যিহেতু চলি আছে, ভেৰিফিকেশ্যন প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায়ত আছে। যিকোনো মুহূৰ্ততে শেষ হ'ব ভেৰিফিকেশ্যন। 28 তাৰিখৰ ভিতৰত ডিচেম্বৰ মাহৰ 28 তাৰিখৰ ভিতৰত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে শেষ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। গতিকে ডিচেম্বৰ মাহত যদি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া শেষ হয়, ডিচেম্বৰ মাহৰ শেষৰ দুটা দিনত বা জানুৱাৰী মাহৰ প্ৰথম ভাগতেই ৰাজ্যৰ মহিলাসকলৰ আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলৰ একাউণ্টত সোমাব পাৰে এই চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা 10,000 টকা। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ যি উদ্দেশ্য হাতত লৈছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু তাৰ বাবে মহিলাসকলক সামৰি কেইবাটাও কাৰ্যসূচী লোৱা হৈছিল বা কেইবাটাও প্ৰক্ৰিয়া দিয়া হৈছিল। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ মহিলাসকলক কেইবাটাও প্ৰক্ৰিয়াৰ জৰিয়তে আবেদনৰ পৰা আৰম্ভ কৰি কেইবাটাও প্ৰক্ৰিয়া ধৰি দিয়া হৈছিল। ইতিমধ্যে সকলো প্ৰক্ৰিয়া শেষ আৰু এতিয়া মাত্ৰ কিছু সময় বাকী আছে। 10,000 টকা সোমাব আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ এই ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলৰ বাবে এই ভাল খবৰ দিলে। মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ প্ৰতিশ্ৰুতি দিছিল, প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাক সামৰি লোৱাৰ কথা দিছিল আৰু যিসকল মহিলা গ্ৰামাঞ্চলৰ মহিলাসকল বিশেষকৈ তাঁত শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মত তেওঁলোক আগবঢ়া। গতিকে সেইসকল মহিলাক স্বাৱলম্বী কৰি তুলিবৰ বাবে ৰাজ্য চৰকাৰে এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি আনিছিল আৰু এই আঁচনিৰ জৰিয়তে আচলতে সকলোকে যেতিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল 10,000 টকাকৈ দিয়া, মহিলাসকলে বাট চাই আছিল। মহিলাসকলে প্ৰশ্ন কৰিছিল যে কেতিয়া লাভ কৰিব তেওঁলোকে এই ধন আৰু আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ এই কৌতূহল দূৰ কৰি ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে। 28 ডিচেম্বৰত ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হ'ব আৰু এতিয়া শেষ পৰ্যায়ত আছে। ভেৰিফিকেশ্যন চলি আছে, ক্ষীপ্ৰ গতিত চলিছে ভেৰিফিকেশ্যন আৰু এতিয়া ভেৰিফিকেশ্যন যেতিয়া শেষ হ'ব 28 ডিচেম্বৰত তালিকা দীঘলীয়া প্ৰস্তুত হ'ব আৰু সেই দীঘলীয়া তালিকাৰ লগে লগে মহিলাসকলক পোনে পোনে তেওঁলোকৰ বেংক একাউণ্টত এই ধন ভৰাই দিয়া হ'ব। পোনে পোনে মহিলাসকলৰ যি বেংক একাউণ্ট আছে, আত্মসহায়ক গোটৰ সৈতে লিংক হৈ যি একাউণ্ট আছে, সেই একাউণ্টত পোনে পোনে তেওঁলোকৰ 10,000 টকা সোমাব। গতিকে অপেক্ষাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী আছে। ডিচেম্বৰ মাহৰ শেষলৈ ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ব আৰু লগে লগে মহিলাসকলৰ একাউণ্টত সোমাব ধন। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ এই ধন লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে। কি মন্তব্য কৰিছিলে আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হ'বৰ বাবে 10,000 টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো, যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত
10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হ'বৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো, যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হ'বৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো, যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হ'বৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো, যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হ'বৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো, যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হ'বৰ বাবে 10,000কৈ টকা পাব, তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত, এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো, যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো।